আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে এটা কথা ক'বলৈ বিচাৰিছোঁ, আপোনালোকে বহুতে আমাৰ পেজৰ ভিডিঅ' চাই কিন্তু আপোনালোকে পেজটো ফ'ল' কৰা নাই। আপোনালোকে পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰিব নাপাহৰিব সকলোৱে। চ' এইকেইটা প্ৰাইভেট জব আমাৰ অসমতে ওলাইছে। চ' ইয়াতে যদি চাই তেতিয়াহ'লে চেলছ এক্সিকিউটিভ এণ্ড হেল্পাৰ কাম ডেলিভাৰী বয়ৰ কাৰণে ওলাইছে। এতিয়া পজিশ্যনবিলাক দি থোৱা আছে। চেলছ এক্সিকিউটিভ ফৰ মেডিকেল ইকুইপমেণ্ট, ইয়াতে 12,000 টকাৰ পৰা 15,000 টকালৈকে দৰমহা দিব। পেট্ৰল এক্সপেঞ্চেছ এইবিলাক দিব। আৰু হেল্পাৰ কাম ডেলিভাৰ বয়ৰ কাৰণে 10,000 টকা দৰমহা আৰু 2 হুইলাৰ লাগিব, ড্ৰাইভিং লাইচেঞ্চ থকা হ'ব লাগিব। আৰু যোনটো চেলছ এক্সিকিউটিভ ফৰ মেডিকেল ইকুইপমেণ্ট আছে, এই ভেকেঞ্চিটোৰ কাৰণে 2 হুইলাৰ থাকিব লাগিব। লগতে কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে CV খন পঠাব লাগিব। এইটোত CV খন আপোনালোকৰ যোনটো বায়'ডাটা হয়, সেই বায়'ডাটাখন এইটো ইমেইলত আপোনালোকে পঠাব লাগিব। 2 নম্বৰটো আছে FNM@bigbasket গুৱাহাটী ফালৰ পৰা আহিছে। ইয়াতে গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ইয়াতো আপোনালোকে CV খন পঠাব লাগিব। নেক্সট আছে এছিষ্টেণ্ট মেনেজাৰ এক্টিভিটি ফিমেল এট মে ফেয়াৰ গুৱাহাটী ফালৰ পৰা আহিছে। ইয়াতে জইন এন আল্ট্ৰা লাক্সাৰী হোটেল উইথ ভাইব্ৰেণ্ট মাল্টি কালচাৰেল ৱৰ্ক এনভাইৰনমেণ্ট, আৰু ইয়াতে CV খন আপোনালোকে পঠাব লাগিব। ইমেইল এড্ৰেছটো দিয়া আছে, আপোনালোকে এই ইমেইলটোত পঠাব লাগিব। নেক্সট বস্তু হৈছে চেলছ অফিচাৰ এট অমৃত চিমেণ্ট কামৰূপ ৰুৰেলৰ ফালৰ পৰা আহিছে। অমৃত চিমেণ্টৰ ফালৰ পৰা কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, যিকোনো ষ্ট্ৰীমৰ পৰা, ছায়েন্স, আৰ্টছ, কমাৰ্চ। এটা এক্সপিৰিয়েঞ্চ বেচিছে 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। এটা কি ৰেছপনচিবিলিটি থাকিব ইয়াতে গোটেইখিনি উল্লেখ কৰা আছে। হেণ্ডল চেনেল ডিষ্ট্ৰিবিউশ্যন এণ্ড এপইণ্ট নিউ ডিলাৰ্ছ, এচিভ চেলছ টাৰ্গেট এণ্ড এনচিয়ৰ প্ৰপাৰ চেলিং প্ৰাইচ, কণ্ট্ৰিবিউট টু ব্ৰেণ্ড বিল্ডিং এণ্ড এনচিয়ৰ টাইমলি কালেকশ্যন। ইয়াতো CV খন পঠাব লাগিব। আপোনালোকে ইয়াতে ইমেইলটো দি থোৱা আছে, আপোনালোকে ইমেইলটোত আপোনালোকৰ যোনখন বায়'ডাটা হয় সেইখন পঠাই দিব লাগিব। নেক্সটটো আছে ফিমেল PRT টিচাৰ এট ব্ৰাইট বিগিনিং জুনিয়ৰ স্কুলৰ ফালৰ পৰা আহিছে। ইয়াতো আপোনালোকে CV খন পঠাব লাগিব এইটো ইমেইলত। ৰিকুৱাৰ্ড ফৰ ক্লাছ 1 এণ্ড এবভ। নেক্সট পোষ্টটো আছে ছাবজেক্ট টিচাৰ ইংলিছ এট ভোকচং HS স্কুল ৱেষ্ট কাৰ্বি আংলঙৰ ফালৰ পৰা আহিছে। এড HOC বেচিছ পজিশ্যন, ইয়াতে আপোনালোকে তাত গৈ পেলাই আপোনালোকৰ এপ্লিকেশ্যনখন ছাবমিট কৰিব লাগিব, স্কুলখনত গৈ পেলাই ছাবমিট কৰিব লাগিব। নেক্সট পোষ্ট আছে ছিনিয়ৰ মেনেজাৰ এণ্ড আদাৰ ৰোলছ এট CFA অফ MNC যোৰহাট আৰু তেজপুৰত ওলাইছে। ছিনিয়ৰ মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ, SAP অপাৰেটৰ, গোডাউন ইনচাৰ্জ আৰু মেইনটেনেন্স ইনচাৰ্জ। এলিজিবিলিটি বিচাৰিছে কোৱালিফিকেশ্যন কমাৰ্চ গ্ৰেজুৱেট উইথ ৱাৰ হাউচিং এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। ৱাক ইন ইণ্টাৰভিউ হ'ব 4 মে'ত হ'ব। ইয়াতে গোটেইখিনি উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব। নেক্সটটো আছে এক্সপিৰিয়েঞ্চ টেলিকলাৰ ফিমেল ফৰ ইঞ্চুৰেঞ্চ বিজনেছ, মহেশ জীপ গুৱাহাটী ফালৰ পৰা আহিছে। ইয়াতে ৱাক ইন ইণ্টাৰভিউ হ'ব। ৱাক ইন ইণ্টাৰভিউ অন মনডে 11 AM to 4 PM। নেক্সটটো আছে একাউণ্টছ এক্সিকিউটিভ এট এক্সপ্ৰেছ ড্ৰপ লজিষ্টিক গুৱাহাটী ফালৰ পৰা আহিছে। আপোনালোকৰ এক্সপিৰিয়েঞ্চ নথকা হ'লে আবেদন কৰিব পাৰিব। কমফৰ্টেবল উইথ ট্ৰেভেল ফৰ ব্ৰাঞ্চ অডিট, ষ্ট্ৰং একাউণ্টিং নলেজ থাকিব লাগিব। ইয়াতে আপোনালোকৰ CV খন পঠাব লাগিব, ইমেইলটো দি থোৱা আছে। নেক্সট পোষ্টটো আছে অফিচ এক্সিকিউটিভ ৱাৰ হাউচ ইনচাৰ্জ চেলছ এক্সিকিউটিভ এট iTorrent ইণ্ডাষ্ট্ৰী ফালৰ পৰা আহিছে গুৱাহাটী। ইয়াতে CV খন পঠাব লাগিব। নেক্সট পোষ্টটো হৈছে BAM এজেঞ্চি চেনেল এট টাটা AIA লাইফ ইঞ্চুৰেঞ্চৰ ফালৰ পৰা আহিছে। ইয়াতে গুৱাহাটী। মিনিমাম 1 year ইন চেলছ বা ইঞ্চুৰেঞ্চ অৰ MBA ফ্ৰেছাৰ্ছ, ফিমেল অনলি। ঠিক আছে, অকল ছোৱালীখিনি আবেদন কৰিব পাৰিব এই পোষ্টটোৰ কাৰণে। আৰু আপোনালোকে ইমেইল যোগে আপোনালোকৰ CV খন পঠাব লাগিব, বায়'ডাটাখন পঠাই দিব লাগিব। আৰু যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।